আসামোলজি চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত কেইটামান গুৰুত্বপূৰ্ণ সাধাৰণ জ্ঞানৰ প্ৰশ্নোত্তৰ উল্লেখ কৰা হ'ল। এই প্ৰশ্নোত্তৰকেইটা বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ কাৰণে খুবেই জৰুৰী। ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটো হ'ল, নোয়াখাই উৎসৱ বিশেষকৈ কোনখন ৰাজ্যত পালন কৰা হয়? উত্তৰ উৰিষ্যা। উৰিষ্যা ৰাজ্যৰ ৰাজধানী হৈছে ভুৱনেশ্বৰ। ভাৰতৰ ভিতৰত আটাইতকৈ ওখ ছাছপেনশ্যন ব্ৰিজ ক'ত আছে? উত্তৰ হিমাচল প্ৰদেশত। আৰু এই ব্ৰিজৰ নাম হৈছে চিচম ব্ৰিজ। ইউএছএৰ নিউয়ৰ্ক চিটিৰ নৱনিৰ্বাচিত মেয়ৰৰ নাম কি? উত্তৰ জৰান মমদানি। হানিমাধু বিমানবন্দৰ কোন দেশত আছে? উত্তৰ মালদ্বীপত। এই বিমানবন্দৰ ভাৰতৰ সহযোগত বিকাশ সাধন কৰা হৈছে। 2025 বৰ্ষত অনুষ্ঠিত কৰা ICC মহিলা বিশ্বকাপৰ প্লেয়াৰ অৱ দ্য টুৰ্ণামেণ্টৰ বঁটা কোনে লাভ কৰিছে? উত্তৰ ভাৰতীয় ক্ৰিকেট খেলুৱৈ দীপ্তি শৰ্মাই। মংগলযানৰ অন্য নাম কি আছিল? উত্তৰ মাৰ্চ অৰ্বিটাৰ মিছন। মাৰ্চ অৰ্বিটাৰ মিছন আছিল 2013 বৰ্ষত ভাৰতে মংগল গ্ৰহক নিৰীক্ষণ কৰিবলৈ পঠিওৱা এক মিছন। অপাৰেশ্যন শ্বাটাৰডাউন কি বিষয়ৰ লগত জড়িত? উত্তৰ চাইবাৰ প্ৰবঞ্চনা ৰোধৰ লগত জড়িত। CPCBৰ সম্পূৰ্ণ অৰ্থ কি? উত্তৰ CPCBৰ ফুল ফৰ্ম হৈছে চেণ্ট্ৰেল পলিউশ্যন কণ্ট্ৰল বৰ্ড। গৰুৰ চকুৰ ৰঙা পৰা এবিধ সংক্ৰামক ৰোগ যাক পিংক আই বুলি কোৱা হয়। এই ৰোগবিধ কোনবিধ বেক্টেৰিয়াৰ দ্বাৰা সংক্ৰমিত হয়? উত্তৰ মৰেক্সেলা বভিছ নামৰ বেক্টেৰিয়াৰ দ্বাৰা। কম্পিউটাৰৰ লগত জড়িত ALUৰ সম্পূৰ্ণ অৰ্থ কি? উত্তৰ এৰিথমেটিক লজিক ইউনিট। চীনা পৰিব্ৰাজক ফাহিয়ান কাৰ শাসনকালত ভাৰতলৈ আহিছিল? উত্তৰ চন্দ্ৰগুপ্ত দ্বিতীয়ৰ শাসনকালত। চিটবন ৰাষ্ট্ৰীয় উদ্যান কোন দেশৰ অন্তৰ্গত? উত্তৰ নেপাল। ডামাস্কাছ কোনখন দেশৰ ৰাজধানী? উত্তৰ ডামাস্কাছ হৈছে চিৰিয়াৰ ৰাজধানী। হাকামা বিল ক'ত আছে? উত্তৰ হাকামা বিল ধুবুৰী জিলাত আছে। হিমাদ্ৰী পৰ্বতমালাক অন্য কি নামেৰে জনা যায়? উত্তৰ গ্ৰেটাৰ হিমালয়া বুলি জনা যায়। অসম পঞ্চায়তী আইন কেতিয়া গৃহীত কৰা হৈছিল? উত্তৰ 1994 চনত। এইকেইটা আছিল কেইটামান গুৰুত্বপূৰ্ণ জিকে। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবলৈ, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনালোঁ। ধন্যবাদ।